নমস্কাৰ আসাম কাৰেণ্ট এফেয়াৰ সিৰিজৰ আজি আমাৰ ক্লাছ 2 আৰু আজিও আমি ইম্পৰ্টেণ্ট কিছুমান টপিক কভাৰ কৰিবলৈ ট্ৰাই কৰিম এইকেইদিন নিউজত আপোনালোকে নিশ্চয় হেমকোষৰ বিষয়ে দেখি আছিলে সেইকাৰণে কিছুমান পইণ্ট মনত ৰাখি থৈ দিয়ক হেমচন্দ্ৰ বৰুৱাৰ হেমকোষখন আছিলে ফাৰ্ষ্ট আছামিজ লেংগুৱেজ ডিক্সনেৰী আৰু এইটো মনত ৰাখিব যে হেমকোষ ইজ দ্য ফাৰ্ষ্ট etymological dictionary of Assamese language and is bilingual in nature মানে কি হয় ইয়াতে আপোনাৰ শব্দৰ অৰিজিন ইভলিউশন এইবোৰ পাব ঠিক আছে সো ইটিমোলজি কি হয় তাৰ বিষয়ত লিখা হৈ আছে এবাৰ পঢ়িলে আপোনালোকে গম পাব আৰু ৰিসেন্ট যিখন 15 এডিশন হেমকোষ ডিক্সনেৰী যিখন 15 সংখ্যক এডিশন এটো পাবলিশ কৰিছে কোনে মিস্টাৰ জয়ন্ত বৰুৱাই ঠিক আছে আৰু এই পইণ্টখিনো মনত ৰাখিব যে 2022 চনত হেমকোষৰ ব্ৰেইল এডিশন এটাও পাবলিশ কৰা হৈছিলে ঠিক আছে জয়ন্ত বৰুৱা পাবলিশ দা ব্ৰেইল এডিশন অফ হেমকোষ ইন 2022 আৰু ইয়াৰ বিষয়ে মন কি বাতত প্ৰাইম মিনিষ্টাৰ মোদীও উল্লেখ কৰিছিলে আৰু এইটো মনত ৰাখিব যে দিস এডিশন অফ হেমকোষ কম্প্ৰাইজেছ এপ্ৰক্সিমেটলি 10,000 পেজেছ কম্প্ৰাইজিং মোৰ দেন 15 ভলিউমছ আৰু এইখনেই হ'ব সাউথ ইষ্ট এছিয়াৰ ফাৰ্ষ্ট ব্ৰেইল ডিক্সনেৰী ঠিক আছে মনত ৰাখিব যে হেমকোষ যেতিয়া ব্ৰেইল এডিশনটো পাবলিশ কৰা হৈছিলে তাৰ পাছতে সাউথ ইষ্ট এছিয়াৰ প্ৰথমখন ব্ৰেইল ডিক্সনেৰী হিচাপে পৰিগণিত হৈছিলে আৰু দ্য ফাৰ্ষ্ট ফুল লেংগুৱেজ ডিক্সনেৰী ইন ব্ৰেইল আফটাৰ অক্সফৰ্ড এই পইণ্টটো আপোনালোকে মনত ৰাখিবলৈ ট্ৰাই কৰিব বাকী ব্ৰেইল পদ্ধতি কি হয় তাৰ বিষয়েটো নিশ্চয় জানেই ঠিক আছে এইখন যিখন ব্ৰেইল এডিশন হয় হেমকোষৰ আপোনাৰ 2022ত পাবলিশ কৰা হৈছিলে বাকী হেমচন্দ্ৰ বৰুৱাৰ বিষয়ে নিশ্চয় আপোনালোকে জানেই তেওঁক আমি ভাষাৰ ওজা বুলি কওঁ ঠিক আছে ভাষাৰ ওজা 10 ডিসেম্বৰ 1835ত জন্মগ্ৰহণ কৰিছিলে তেওঁৰ পিতৃ আছিলে মুক্তাৰাম বৰুৱা আৰু মাতৃ ৰূপহী দেৱী ইম্পৰ্টেন্ট যদি ওয়াৰ্কস আৰু বুকসমূহ চাই তেনেহলে অসমীয়া ব্যাকৰণ পাঠমালা অসমীয়া লৰাৰ ব্যাকৰণ বাহিৰে ৰংচং ভিতৰে কোৱা ভাতুৰি কানিয়াৰ কীৰ্তন আছামিজ মেৰিজ সিস্টেম এইখিনি মনত ৰাখিব কাৰণ বহুবাৰ ইয়াৰ পৰা কুৱেশ্যন আহি থাকে আৰু এইকেইদিন যেহেতু হেমচন্দ্ৰ বৰুৱা হেমকোষ নিউজত আছে সেইকাৰণে এইখিনি কভাৰ কৰিবলৈ ট্ৰাই কৰিছো তাৰপিছত আৰু এটা বস্তু নিউজত আছিলে গিৰ কেটেল বা গিৰ গাই ঠিক আছে গিৰ গাই বিষয়ে আমি অলপমান চাই থব লাগিব যেহেতু নিউজত আছে নিশ্চয় আপোনালোকে দেখি আছে কি হয় নিউজটো ইম্পৰ্টেণ্ট নহয় কিন্তু গিৰ গাই ইম্পৰ্টেণ্ট হয় গিৰ কেটেল বা গিৰ গাই ইয়াৰ নামটোৰ উৎপত্তি ক'ৰ পৰা হৈছে গিৰ ফৰেষ্ট অফ গুজৰাট ঠিক আছে আৰু 4000 ইয়াৰ্ছৰ পৰা ভাৰতত এই গিৰ গাই পোৱা যায় মেইন কেইটামান পইণ্ট মনত ৰাখিব যে গিৰ কাউজ বিলং টু দ্য বছ ইণ্ডিকাছ স্পেচিছ আৰু জেবু কেটেল ফেমিলিৰ হয় ঠিক আছে এই দুটা মনত ৰখা পইণ্ট এইকেইটা মনত ৰাখি থৈ দিব কেতিয়াবা সুধি দিব পাৰে যিহেতু নিউজত আছে ঠিক আছে কিন্তু এই গিৰ গাইৰ স্পেচিয়েলিটিটো কি হয় যদি আমাৰ নৰ্মেল গাইবোৰ চাই বা জাৰ্চি গাইবোৰ চাই তাতকৈ এই গিৰ গাইৰ চাইজটো অলপমান ডাঙৰ হয় মই কম্পেৰিজন কৰি দিম আৰু লগতে ইয়াৰ পৰা যিবোৰ গাখীৰ উৎপত্তি হয় গাখীৰ উৎপাদন হয় এইবোৰ বহুত হেলদি হয় ঠিক আছে যদি মেইন মন কৰে যে গিৰ কাউজ আৰ নোন ফৰ দিয়াৰ কেম নেচাৰ এণ্ড এড টু মিল্ক প্ৰডাকশ্যন যদি আপুনি এজনী জাৰ্চি গাই চাই জাৰ্চি গাইৰ যদি মিল্কত চাই A1 মিল্ক প্ৰডিউচ কৰে ঠিক আছে ইয়াৰ A2 মিল্ক ইয়াৰ ডিফাৰেঞ্চটো কি গিৰ গাইৰ পৰা যিবোৰ গাখীৰ উৎপত্তি হয় বা উৎপাদন হয় ইজিলি ডাইজেষ্টিবল হয় ঠিক আছে কিন্তু অকণমান জাৰ্চি গাইৰ যিবোৰ গাখীৰ বা নৰ্মেল গাইৰ গাখীৰ ইয়াৰ পৰা যিবোৰ গাখীৰ উৎপাদন হয় ডাইজেষ্ট হওঁতে অলপমান সময় লাগে বা ডাইজেষ্টিভ ডাইজেষ্টিভ ডিছকমফৰ্ট বাকী এইবোৰ লিখা হৈ আছে আপোনালোকে চাব পাৰে যে কণ্টেইনছ অনলি A2 বিটা চেজিন আৰু কণ্টেইনছ অনলি A1 বিটা চেজিন কিন্তু তাৰ উপৰিও কিছুমান পইণ্টছ আপোনালোকে মনত ৰাখিব যে এজনী গিৰ গায়ে 6 পৰা 10 লিটাৰ পাৰ ডে গাখীৰ দিব পাৰে আৰু যদি কিমান বছৰ জীয়াই থাকে 12 পৰা 15 বছৰ জীয়াই থাকে আৰু এই জীৱনকালত প্ৰায় 10 পৰা 12টা পোৱালি জন্ম দিব পাৰে ঠিক আছে এই পইণ্টছবোৰ ইম্পৰ্টেণ্ট হয় মাৰ্ক কৰি থৈ দিব আমাৰ কাৰণে নিউজটো ইম্পৰ্টেণ্ট নহয় তাত অলপমান পলিটিকেল এংগুল আছে কিবা আছে সেইখিনি ইমান মাথা মাৰি লাভ নাই কিন্তু এইখিনি আমি অলপ চাব লাগিব বাকী এইটো পজ কৰি এবাৰ চাব পাৰে ডেছক্ৰিপশ্যন দিয়া হৈ আছে গিৰ গাইৰ বিষয়ে আৰু গিৰ কাউ আৰু জাৰ্চিৰ কাউৰ ওপৰতো এইটো আপোনাৰ কম্পেৰিজন কৰা হৈ আছে তাৰপিছত এটা ইম্পৰ্টেণ্ট নিউজ যে Cabinet passed the Moran Autonomous Council Amendment Ordinance 2025 and Motok Autonomous Council Amendment Ordinance 2025 modifying the 2020 Act 2020 ৰ যি এক্ট আছিলে তাক মডিফাই কৰা হৈছে মেইন পইণ্টছখিনি মনত ৰাখিব কি হ'ব যে দ্য অৰ্ডিনেন্স ৰিডিফাইন কাউন্সিল এৰিয়া টু ইনক্লুড only those places where Moran or Motok communities are in the majority as notified by state government ঠিক আছে আৰু ইয়াতে য'ত মৰাণ আৰু মটক কমিউনিটি মেজৰিটি থাকিব সেইখিনি গাঁও অন্তৰ্ভুক্ত কৰা হ'ব লগতে এইটো মনত ৰাখিব যে ইয়াত যে কাউন্সিল হ'ব তাত অনলি সেই গাঁৱত ধৰক
90% মৰাণ মটক পিপল আছে আৰু 10% বেলেগ কমিউনিটিৰ আছে অকল মৰাণ আৰু মটকেহে ভোট দিব পাৰিব ঠিক আছে অনলি পপুলেশ্যন বিলঙিং টু মৰাণ or মটক community in the notified areas will be eligible to vote for respective councils no other groups will interfere in those electoral process এটো মনত ৰাখিব লগতে 30 জনীয়া বডি কনসিস্ট কৰা হ'ব মানে এটা তাৰে 5 গৰাকী কি হ'ব ৰিজাৰ্ভ ফৰ ওমেন থাকিব ঠিক আছে আৰু আপোনালোকে জানি আৰু আমাৰ যিবোৰ ধৰক 6 শিডিউলৰ আন্ডাৰত যিবোৰ অটোনমাস কাউন্সিল আছে ষ্টেট এক্টৰ আন্ডাৰত যিবোৰ অটোনমাস কাউন্সিল আছে তাৰ নামবোৰটো অলৰেডি পঢ়ি থৈ দিছে বাকি এই নিউজটো বহুত বেছি ইম্পৰ্টেন্ট হয় এই পইণ্টখিনি আপোনালোকে মনত ৰাখিব ঠিক আছে তাৰ পাছত মই নেক্সট টপিকলৈ যোৱাৰ আগতে এটা কুৱেশ্যন সকলোকে দিছো কুৱেশ্যনটোৰ এনসাৰ দিয়ক আৰু ভাল গিফ্ট জিকক ইয়াত কৈছে যে আন্ডাৰ দ্য অমৃত ভাৰত ষ্টেচন স্কিম হাউ মেনি ৰেলৱে ষ্টেচনছ ৱেৰ ৰিডেভেলপ এণ্ড ইনাগুৰেটেড বাই PM Modi as of May 2025 50 103 500,000 ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাওক আৰু যিসকলে শুদ্ধ উত্তৰ দিব তেওঁলোকৰ পৰা তিনিজনে KSDS আসামৰ পৰা ভাল গিফ্ট পাবলৈ সক্ষম হ'ব নাও এটা ইম্পৰ্টেন্ট আৰ্টিকল আহিছিলে যে হোৱাই ৰুফটপ সোলাৰ পাৱাৰ can be Assam's term card. So, ইয়াতে iForester এটা সাৰ্ভে কৰিছিলে আৰু এই সাৰ্ভেটোত কিছুমান ইম্পৰ্টেন্ট পইণ্টছ পোৱা গৈছে যে অসমত যদি আপোনালোকে চাই rooftop solar potential কিমান আছে জানে 13,000 মেগাৱাট 13,000 মেগাৱাট ভাবক আমাৰ যোৱাকালি আমি এটা আৰু টপিক পঢ়িছিলো যে 2035 লৈকে অসমক 5,500 মেগাৱাট ইলেক্ট্ৰিচিটিৰ প্ৰয়োজন হ'ব আৰু এতিয়া যদি এই পটেনশিয়েল খিনি ভালদৰে একুৱায়াৰ কৰিব পৰা যায় তেনেহলে ৰিনিউৱেবল এনাৰ্জিৰ পৰাই 100% আমাৰ যিমানখিনি ইলেক্ট্ৰিচিটি লাগে যিমানখিনি পাৱাৰ লাগে আমি পাই যাম ঠিক আছে কিন্তু এটা ৰিপৰ্ট হয় ভালদৰে মন দিয়ক যে ইয়াতে যদি চাই আমাৰ অসমত ৰুফটপ এভেইলেবিলিটি কিমান আছে 737.1 কিলোমিটাৰ স্কয়াৰ আৰু মেইনলি 86% কোড হয় ভিলেজ এৰিয়াত পটেনশিয়েল আছে ঠিক আছে আমাৰ গুৱাহাটীৰ যদি চাই কিছুমান এৰিয়া আছে লখৰা গড়চুক খানাপাৰা ঠিক আছে গড়ভাঙ্গা সৰুসজাই বৰসজাই সুৱাকুচি যদি ইয়াতে ভালদৰে ইমপ্লিমেন্ট কৰিব পৰা যায় তেনেহলে এইখিনি ঠাইৰ পৰাই 625 ৰ পৰা 985 মেগাৱাট ইলেক্ট্ৰিচিটি প্ৰডিউস কৰিব পৰা যাব ঠিক আছে কিন্তু অসমত যদি চাই কাৰেন্টলি ৰুফটপ সোলাৰ কিমান ইনষ্টল আছে জানে অনলি 75 মেগাৱাট ঠিক আছে অনলি 75 মেগাৱাট তাৰ যদি এগেইনষ্টত চাই গুজৰাট আৰু মহাৰাষ্ট্ৰৰ গুজৰাটত অলৰেডি 5,300 মেগাৱাট এটো মোৰ আহিছে চিন্তা নকৰিব ওকে আপোনালোকৰ একো প্ৰবলেম নহয় ওকে গুজৰাট আৰু মহাৰাষ্ট্ৰত যদি চাই গুজৰাটত অলৰেডি 5,300 মেগাৱাট ইনষ্টল আছে আৰু মহাৰাষ্ট্ৰত 3,400 মেগাৱাট কি হৈ আছে ইনষ্টল হৈ আছে আৰু এটা কথা মন কৰিব যে অসমত বৰ্তমান যদি আপোনালোকে চাই যে টুডে Assam sources more than 70% of its electricity from coal and gas. কিমান ডেঞ্জাৰাছ চাওক জাস্ট 9% comes from renewable sources আৰু সেই কাৰণে এই যেটো সাৰ্ভে কৰা হৈছিল iForester দ্বাৰা তাত যেখিনি ডাটা আছে বহুত বেছি ইম্পৰ্টেন্ট হয় কাৰণ আমাৰ অসমত কিয় ইমান পটেনশিয়েল আছে অলৰেডি আমাৰ ৰুফটপৰ কাৰণে কিমান এৰিয়া আছে ঠিক আছে লগতে অসমত more than 280 days সানি ডে থাকে ঠিক আছে কাৰণ আপোনালোকে জানে বৰষুণ বতৰত সোলাৰে ভালৰে কাম নকৰে বা ৰাতি সোলাৰে কাম নকৰে আৰু আমাৰ যদি চাই ম্যাক্সিমাম ডে আমি ৰ'দ পাওঁ সেই কাৰণে পটেনশিয়েল আছে কিন্তু এটা বস্তু মন কৰিব যে এইটো এতিয়ালৈকে হৈ উঠা নাই কি বা ইয়াৰ এইটো হৈ উঠিবৰ কাৰণে কি কৰিব লাগিব সকলোবোৰ পইণ্টছ আছে কিন্তু তাৰ আগতে মন কৰক যে সোলাৰৰ মেইনটেনেন্স কষ্টটো বা পিছত কষ্টটো কমি যায় কিন্তু ইনিশিয়াল কষ্ট বহুত বেছি ঠিক আছে তাত ইনষ্টল কৰাটো বহুত টান আৰু ৰুফত লগাবৰ কাৰণে ষ্ট্ৰাকচাৰটো ভাল লাগিব কাৰণ ওয়েট আছে সোলাৰ প্লেটবোৰৰ আৰু ভাল টেকনিচিয়ান লাগিব মেইন কথা ষ্টৰেজৰ প্ৰবলেম ৰাতি কাম নকৰে গতিকে এই সমূহ সমস্যা আছে কিন্তু তাৰ লগতে ফাইনেন্সিংটো বহুত কমি আছে ঠিক আছে সক এডভান্টেজবোৰটো জানে আৰু ইয়াৰ কাৰণেটো বহুখিনি ধৰক স্কিম আনি আছে PM সূৰ্য ঘৰ মুঠ বিজলী যোজনা এটো জানি লগতে আমাৰ অসম চৰকাৰে জানিছিলে যে আসাম ক্লিন এনাৰ্জি পলিচি তাত টাৰ্গেট কৰা হৈছিল যে 2030 ৰ ভিতৰত 1900 মেগাৱাটছ rooftop সোলাৰৰ পৰা প্ৰডাকচন কৰা হ'ব বুলি টাৰ্গেট লৈছিলে 2030 চাওক এই টাৰ্গেটবোৰ লৈ আছে এই যিবোৰ মানে স্কিম আছে আনি আছে কিন্তু ভালদৰে ইমপ্লিমেন্ট হোৱা নাই এতিয়া এই পটেনশিয়েল খিনি একুৱায়াৰ কৰিবলৈ কি কৰিব লাগিব যে এই প্ৰসেসবোৰ অলপমান সহজ কৰিব লাগিব ঠিক আছে ফাস্ট কৰিব লাগিব সিম্পল কৰিব লাগিব কাৰণ আমাৰ ইয়াত কি হয় এপ্ৰুভেলছ পাওঁতে বহুত টাইম লাগে অফিসৰ পৰা অফিসলৈ আহোতে বহুত সময় লাগে সাবসিডিৰ পইচা কমাওতে এবছৰ লাগিব গতিকে ইয়াৰ ওপৰত মানুহৰ কি হৈ যায় ইন্টাৰেষ্টটো কমি যায় লগতে ফাইনান্সিয়াৰ ক্ষেত্ৰত যদি চাই অকল যিবোৰ স্কিম আহি আছে তাৰ সাবসিডিৰ জৰিয়তে নহব যিবোৰ ওয়াৰ্ল্ড বেংক আছে বা আমাৰ
এছিয়ান ফাইনেন্সিয়েল বেংক আছে এইবোৰৰ লগত কলাবৰেট কৰিব লাগিব ঠিক আছে যাতে এওঁলোকে ফাইনেন্স কৰে আৰু ৰুৰেল যিবোৰ এৰিয়া আছে ৰুৰেল এৰিয়াবোৰত ইনষ্টিটিউশ্যনবোৰে ফাইনেন্স কৰে লগতে তেওঁলোকক হেৰি কৰে মানে অকণমান ল' ইণ্টাৰেষ্ট চলাৰ লোন দিয়ক যাতে মানুহখিনিয়ে ইয়াৰ ওপৰত ইণ্টাৰেষ্ট মানুহখিনি এই কামবোৰ কৰিবলৈ আগবাঢ়ি আহে আৰু তাৰ ফলত কি হ'ব যেতিয়াই গাঁৱে ভূঞে ৰুফটপ চলাৰ লাগিব ইলেক্ট্ৰিচিটি কষ্ট কমি যাব মানুহে ইনকাম কৰিব পাৰিব মান্থলি যিমানখিনি বিল আহে তাৰে 50 পৰা 60% তেওঁলোকে ৰিডিউচ কৰিব পাৰিব উল্টাই গ্ৰিডলৈ দিবহে পাৰিব ঠিক আছে গতিকে তাৰ কাৰণে এই কামবোৰ কৰিব লাগিব এই পইণ্টছখিনি যদি আপোনালোকে মন কৰে লগতে ভাল টেকনিচিয়ান লাগিব ঠিক আছে যিহেতু ইনষ্টলেশ্যন কৰাটো বহুত টাফ হয় চলাৰ কাম মই কৰিছোঁ মই জানো ইয়াৰ ষ্ট্ৰাকচাৰটো ভাল লাগে কাৰণ বতাহৰ কথা ভাবিব লাগে এংগেলবোৰ ভালদৰে মিলাব লাগে কাৰণ মেক্সিমাম ছানলাইট তাত পৰিবনে নাই সেইবোৰ চাব লাগে সেইকাৰণে ভাল টেকনিচিয়ান লাগিব ইয়াতে কোৱা আছে যে ষ্টেট চাৰ্টিফাইড ৰেজিষ্টাৰ্ছ অফ ইনষ্টলাৰ বেক বাই ট্ৰেইনিং প্ৰগ্ৰামাৰ্ছ কেন এনচিয়ৰ কোৱালিটি এভৰি ডিষ্ট্ৰিক্ট শুড হেভ স্কিল টেকনিচিয়ান গতিকে এই কামবোৰ যেতিয়া কৰিব আমাৰ যিখিনি পটেঞ্চিয়েল আছে সেইখিনি এচিভ কৰিব পাৰিম আদাৰৱাইজ পেপাৰে পত্ৰই কলমে কাগজে ৰৈ যাব টাৰ্গেটতে ৰৈ যাব যদি এইখিনি কৰিব পৰা যায় অসমৰ বহুত ভাল হ'ব ঠিক আছে আৰু লগতে এই চাওক আমি এতিয়া কৈহে আছোঁ কিন্তু এই ৱৰ্কছবোৰ যিবোৰ গভৰ্ণমেণ্ট বিল্ডিং আছে গভৰ্ণমেণ্ট স্কুল আছে তাৰ পৰা ষ্টাৰ্ট কৰিব লাগিব কোনোবা ইনিচিয়েটিভ ল'ব লাগিব চৰকাৰে ইনিচিয়েটিভ ল'ব লাগিব তাৰ পৰা দেখুৱাব লাগিব যে কেনেকৈ ৰুফত মানুহৰ ঘৰৰ ৰুফখনত চ'লাৰ পেনেল লগাই তাৰ পৰা ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰিব পাৰে আৰু তাৰ পৰা মানুহৰ কষ্ট কমাব পাৰে কেনেকৈ ইলেক্ট্ৰিচিটিৰ যিটো মাহেকীয়া বিল আহে সেইটো কমাব পাৰে সেই ডেমনষ্ট্ৰেশ্যনবোৰ যদি দিব পাৰে তেনেহ'লে বেলেগ পিপিলেও বেলেগ কমিউনিটিও এইবোৰৰ ওপৰত ট্ৰাষ্ট কৰিব যে হয় কথাটো সঁচা ঠিক আছে সেইকাৰণে এই পইণ্টটো লিখা আছে আপোনালোকে ভালদৰে পঢ়িব মই যিখিনি কথা কৈ আছোঁ ভালদৰে যদি বুজে এই পইণ্টছবোৰ আপোনালোকে বঢ়িয়াকৈ ক'ৰবাত নহয় ক'ৰবাত ইউজ কৰিব পাৰিব বেলেগ এক্সামত যদি ষ্টেটমেণ্টটো দিয়ে বা কিবা যদি আপোনালোকৰ ৰিটেন এক্সামিনেশ্যনো থাকে তাতো লিখিব পাৰিব ঠিক আছে গতিকে মই ক'লোৱে যে ফাইনেন্সিং ভালদৰে কৰিব লাগিব পলিচিসমূহ ছাবচিডিসমূহ সোনকালে দিব লাগিব ফাষ্ট এপ্ৰুভেল দিব লাগিব বেলেগ ৰুৰেল যিবোৰ গ্ৰাম্য অঞ্চলৰ যিবোৰ মানুহ আছে তেওঁলোকক ইনস্পায়াৰ্ড কৰিব লাগিব এই কামসমূহ কৰিলে এই যিটো আমাৰ পটেঞ্চিয়েল আছে সেইটো অলপ হ'লেও কিছু হ'লেও এচিভ কৰিব পৰা যাব বাকী PM সূৰ্য ঘৰ মুফতি বিজুলী যোজনা এইটোকো ইউজ কৰিব পাৰিব ইয়াৰ যিবোৰ পইণ্টছ আছে সেইবোৰতো জানেই সেইবোৰ আমি 2 নম্বৰ আকৌ এবাৰ পঢ়াবলৈ কোনো দৰকাৰ নাই গতিকে এই ডাটাখিনি আপোনালোকে এবাৰ ভালদৰে চাই থৈ দিব ঠিক আছে তো এইখিনিৰ ওপৰত জবো ক্ৰিয়েশ্যন হ'ব ভাবক আপ টু 1.8 লাখ জব ক্ৰিয়েশ্যন হ'ব ঠিক আছে ওকে চ' ছাবচিডিবোৰ এবাৰ চাই থৈ দিব এইখিনি পঢ়িলে বুজি পাব মই অলৰেডি যিমানখিনি বস্তু আছে পঢ়াই থৈ দিছোঁ যদি বিচাৰে আছাম ট্ৰিবিউনত এই বঢ়িয়াকৈ এই যিটো আপোনাৰ কি কয় আৰ্টিকেলটো আহিছিলে আপোনালোকে এবাৰ পঢ়িবলৈ ট্ৰাই কৰিব ঠিক আছে ওকে তাৰপাছত আমি অংকিতাৰ বিষয়ে নিশ্চয় পঢ়িছিলোঁ ন AI এংকৰ আমাৰ অসমৰ আছামছ নিউ এজ নলেজ বেছড ইনফৰমেশ্যন টেকনলজি এংকৰ 14 মে 2025ত চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাই আনভেইল কৰিছিলে আৰু মেইনলি যদি চাই গভৰ্ণমেণ্ট আৰু পাব্লিকৰ মাজত অংকিতাই কানেকশ্যন ৰাখিব যিবোৰ কেবিনেটৰ ডিচিশ্যন হ'ব অংকিতাই সেইবোৰ বৰ্ণনা কৰিব আৰু এনেকৈ 2024ত কৃষিৰ ওপৰত AI এংকৰ কৃষি আৰু ভূমি দূৰদৰ্শনে ইন্ট্ৰডিউচ কৰিছিলে নিশ্চয় আপোনালোকৰ মনত আছে ঠিক আছে গতিকে ইয়াৰ ওপৰত যিমানবোৰ ডেভেলপমেণ্ট হ'ব বা কেনেকৈ ইউজফুল হ'ব সেইবোৰ আমি ভালদৰে পিছত ডিছকাছ কৰিম আজি আমি এইকেইটা টপিক পঢ়িলোঁ লগতে হোমৱৰ্কটো কৰিব আৰু আপোনালোকৰ পৰা ছাজেশ্যন বিচাৰিছোঁ কুৱেশ্যনো কৰিব যদি বিচাৰে ইয়াৰ ওপৰত আমি কুৱেশ্যনো কৰাব পাৰোঁ বা কেনেকুৱা ধৰণৰ আৰু কি লাগে আমাক জনাব সেইমতে ফিডবেকটো পালে নেক্সট ক্লাছসমূহ আৰু ইম্প্ৰুভ কৰিব পাৰিম থেংক ইউ